কাস্ট সার্টিফিকেট ক্লিয়ার করক আমি উরাং হিসাবত থাকবো খুঁজো মুন্ডা হিসাবত খাড়িয়া হিসাব সাঁওতাল হিসাবত উড়িয়া হিসাবত গড় হিসাবত আমি থাকবো খুঁজিছো কারণ আমার জাতি আছে আমার ভাষা আছে আমাকে আর কোনো নতুন ভাষা আমাকে দিব দরকার নাই আমার অলরেডি ভুয়া সার্টিফিকেট 38 বিহাৰীক নিযুক্তি ধোঁৱাচাঙত মুখ্যমন্ত্ৰীৰ স্বচ্ছ নিযুক্তি অসমত চাকৰি লাভ বিহাৰৰ প্ৰাৰ্থী এডিআৰিত OBC MOBC পদত জাল নথিৰে বৃহৎ সংখ্যক নিযুক্তিৰ অভিযোগ বিভিন্ন বিভাগৰ 38 প্ৰাৰ্থীৰ নথি পুনৰীক্ষণৰ নিৰ্দেশ 10জনীয়া তদন্ত সমিতি গঠন শিক্ষক পদতো জাল নথিৰে নিযুক্তিৰ অভিযোগ আচাৰ ক্ষোভ দীৰ্ঘদিনীয়া দাবী সত্ত্বেও দূৰ হোৱা নাই অচল অৱস্থা নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে সম্প্ৰতি এখনকৈ খোল খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ নিযুক্তিৰ আঁৰৰ মুখা অসম চৰকাৰৰ এডিআৰি পৰীক্ষাৰ জৰিয়তে শেহতীয়াকৈ সম্পন্ন কৰা বৃহৎ নিযুক্তিক সংৰক্ষিত পদত বৃহৎ অনিয়মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ নিযুক্তিৰ দাবীক নিমিষতে নৎসাৎ কৰি পেলালে ইয়াৰ লগতে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো উঠিছে একেই অভিযোগ বিভিন্ন পক্ষই কৰা এই অভিযোগৰ ভিত্তিত চলোৱা প্ৰাথমিক অনুসন্ধানত বহু সন্দেহজনক তথ্য ধৰা পৰাত এডিআৰিত নিযুক্তিপ্ৰাপ্ত 38জন প্ৰাৰ্থীৰ নথিপত্ৰ পুনৰ পৰীক্ষাৰ নিৰ্দেশ জাৰি কৰা হৈছে চাহ জনজাতি আৰু আদিবাসীৰ বাবে সংৰক্ষিত পদতে এনে ঘটনা সংঘটিত হোৱাৰো সন্দেহ কৰা হৈছে অভিযোগ অনুসৰি নিযুক্তি প্ৰক্ৰিয়াত অনলাইন ব্যৱস্থা প্ৰৱৰ্তনৰ সুযোগ লৈ বহিৰাজ্যৰ বহু প্ৰাৰ্থীয়ে অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বুলি জাল নথি দাখিলেৰে বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি অভিযোগ উত্থাপিত হোৱা প্ৰাৰ্থীসকল আৰু নিযুক্তিপ্ৰাপ্ত বিভাগসমূহ হ'ল আকাশ কৈৰী কৃষি অৰূপ সাহু কৃষি ভূমিকা সাহু পশুপালন লাল বাহাদুৰ যাদৱ পৰিৱেশ বন সুনিৰ্মল মাহাতো বিত্ত ৰজত কৈৰী মীন ভাস্কৰ কৈৰী সাধাৰণ প্ৰশাসন অজয় কানু সাধাৰণ প্ৰশাসন গুড্ডু মাহাতো সাধাৰণ প্ৰশাসন প্ৰসিদ্ধ দুৱাৰা কৰ্মকাৰ সাধাৰণ প্ৰশাসন ৰিচা সিং সাধাৰণ প্ৰশাসন তৌভিক কৰ্মকাৰ সাধাৰণ প্ৰশাসন শুভম কৰ্মকাৰ সাধাৰণ প্ৰশাসন ৰূপম কানু খিলঞ্জীয়া জনজাতি বিভাগ ৰাজীৱ কমল খিলঞ্জীয়া জনজাতি বিভাগ ৰোহন ভুলিয়া জলসিঞ্চন শংকৰ ভূঞা জলসিঞ্চন বিশাল কানু পঞ্চায়ত গ্ৰামোন্নয়ন কমলকান্ত মাহাতো পঞ্চায়ত গ্ৰামোন্নয়ন ৰূপক সাহা পঞ্চায়ত গ্ৰামোন্নয়ন মনীষ কুমাৰ সিং পঞ্চায়ত গ্ৰামোন্নয়ন সুৰজিৎ ৰয় পঞ্চায়ত গ্ৰামোন্নয়ন নীতিশ কুমাৰ কৈৰী শক্তি প্ৰবীণ কুমাৰ সিং শক্তি সুনীল মাহাতো শক্তি বাসুদেৱ কুশৱাহা জনস্বাস্থ্য ৰীমা মেষ্টন ৰাজহ অৰুণ মাহাতো বিদ্যালয় শিক্ষা মঞ্জু প্ৰজাপতি বিদ্যালয় শিক্ষা ৰঞ্জন শ্বাহ বিদ্যালয় শিক্ষা চম্পা কৰ্মকাৰ বিদ্যালয় শিক্ষা পাৰ্থপ্ৰতিম কৰ্মকাৰ বিদ্যালয় শিক্ষা প্ৰিয়ংকা পাটোৱাৰী বিদ্যালয় শিক্ষা তানু সাহু বিদ্যালয় শিক্ষা সঞ্জয় চৌহান দক্ষতা আৰু নিয়োগ বিক্ৰম প্ৰজাপতি পৰিবহণ মিণ্টু পাটোৱাৰী পৰিবহণ আৰু বিক্ৰম মেহতা জলসম্পদ এই প্ৰাৰ্থীসকলে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে সংৰক্ষিত পদত অন্যান্য পিছপৰা শ্ৰেণী আৰু সংখ্যালঘু অন্যান্য পিছপৰা শ্ৰেণীৰ জাল নথি ব্যৱহাৰেৰে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে এইসকলৰ নথিপত্ৰ পৰীক্ষাৰ বাবে ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগে অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সঞ্চালকক অধ্যক্ষ হিচাপে লৈ 10জনীয়া এখন বিশেষ সমিতি গঠন কৰি দিছে এই সমিতিয়ে সংশ্লিষ্ট প্ৰাৰ্থীসকলৰ নথিপত্ৰ পৰীক্ষা কৰিব ইপিনে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক শিক্ষক বিশেষকৈ এডুকেটৰ স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ লগতে অসম আৰক্ষীৰ কনিষ্টবল পদতো কেইবাজনো প্ৰাৰ্থীয়ে জাল নথিৰে চাহ জনজাতি আদিবাসীৰ বাবে সংৰক্ষিত পদত নিযুক্তি লাভৰ অভিযোগ উত্থাপিত হৈছে দীৰ্ঘদিনীয়া দাবীৰ স্বত্তেও অচলা অৱস্থা দূৰ হোৱা নাই বুলি ইতিমধ্যে আশাই ক্ষোভ প্ৰকাশ কৰিছে চাহ জনজাতি আৰু আদিবাসীৰ বাবে সংৰক্ষিত আসন জালিয়াতিৰে হস্তগত কৰাৰ দৰে ঘটনা দীৰ্ঘদিনীয়া দাবীৰ স্বত্তেও বন্ধ নোহোৱাত উদ্বেগ প্ৰকাশ কৰিছে আদিবাসী ছাত্ৰ সন্থা চমুকৈ আশাই এই ক্ষেত্ৰত চাহ জনগোষ্ঠী জাতীয় সন্মিলনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আশাই 2004 চনত পৃথিৱী মাজীৰ নেতৃত্বত চৰকাৰে চাহ জনগোষ্ঠী জাতীয় সন্মিলন গঠন কৰিছিল এই সন্মিলনে চাহ জনগোষ্ঠীয় প্ৰাৰ্থীক প্ৰমাণপত্ৰ প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰে তেওঁলোকৰ অনুমতিৰ ভিত্তিত সংশ্লিষ্ট জিলা উপায়ুক্তই প্ৰমাণপত্ৰ প্ৰদান কৰে তৎসত্ত্বেও এনেধৰণৰ অনিয়ম কেনেদৰে সংঘটিত হৈছে বুলি আশাই ক্ষোভ প্ৰকাশ কৰিছে
এই সম্পৰ্কত আছাৰ সাধাৰণ সম্পাদক দেবেন ওৰাঙে কয়, আমাৰ দীৰ্ঘদিনীয়া দাবী সত্ত্বেও চিনাক্তকৰণৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা কেনেদৰে সংঘটিত হৈছে। মেডিকেল এডুকেশ্যনৰ বাছনিৰ ক্ষেত্ৰতো এনে জালিয়াতি ধৰা পৰিছিল। এয়া গৰিহণাযোগ্য। এয়াই মুখ্যমন্ত্ৰীৰ স্বচ্ছ নিযুক্তিৰ চূড়ান্ত উদাহৰণ। প্ৰিয় দৰ্শক, এইখিনিতে মই আপোনাক কিবা এটা ক'ব বিচাৰিছোঁ। সত্যনিষ্ঠ সাংবাদিকতা কৰাটো আজিকালি কিমান কঠিন কাম। কিন্তু এনে পৰিস্থিতিটো যদি কোনোবাই আপোনাৰ খবৰ প্ৰচাৰ কৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে, যে মই আপোনাৰ বাবে শুদ্ধ তথ্য সমৃদ্ধ বাতৰি পৰিৱেশন কৰিছোঁ, তেন্তে আমাক সমৰ্থন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত প্ৰদান কৰক, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ 1।